হেল্ল' বন্ধু-বান্ধৱীসকল, আজি মই এটা বিশেষ টপিক লৈ এই ভিডিঅ'টো বনালোঁ, য'ত নেকি মই ক'ব বিচাৰিছোঁ যে আমি বৰ্তমান এনেকুৱা এটা আমি পৰিস্থিতিত আছোঁ নাই বা এনেকুৱা ধৰণৰ এটা যুগত আমি বসবাস কৰি আছোঁ, চলি আছোঁ, য'ত নেকি আমি প্ৰকৃতিৰ পৰা বহুত দূৰত গুচি আহিছোঁ। তো আমি প্ৰকৃতিৰ কিছুমান চিঞৰ, প্ৰকৃতিৰ কিছুমান শব্দ আমি যেন পাহৰি পেলাইছোঁ। আমি দিনৰ দিনটো কিছুমান সমস্যাৰে জৰ্জৰিত হৈ থাকিব লগা হয়, য'ত নেকি সমস্যা সমাধান কৰি যাওঁতে দিনটো পাৰ হৈ যায়, নাইবা মোবাইল কম্পিউটাৰ এই ধৰণৰ যান্ত্ৰিকতাৰ ভিতৰত আমি বিলুপ্ত হৈ থাকিব লগা হয়। চ' আমি কিছুমান প্ৰকৃতিৰ মাজত অকণমান যাবলৈ চেষ্টা কৰিছোঁ, য'ত নেকি আমাৰ সৰু অৱস্থাত যিবিলাক এই সাধাৰণতে ৰাতিৰ যিবিলাক কীট পতংগৰ চিঞৰ, কীট পতংগৰ শব্দ, যিবিলাকে আমাক সৰুতে হয়তো আমাক কেতিয়াবা ভয় খুৱাইছিল, নাইবা কেতিয়াবা আমাৰ মন পাতল কৰি দিয়ে, নাইবা নিসংগতাৰ লগত মিলি যাবৰ কাৰণে কেতিয়াবা সহায় কৰে, মনটোক বহুত সকাহ দিবৰ কাৰণে সহায় কৰে, নাইবা কেতিয়াবা প্ৰকৃতিৰ এই গভীৰতা কিমান যে গভীৰ, নিঃশব্দতাৰ ভিতৰত কীট পতংগবিলাকৰ চিঞৰ, প্ৰত্যেকৰ লগত কিবা যেন কথা বতৰা চলি আছে, কোনোবাই বা খাদ্যৰ বাবে চিঞৰ বাখৰ কৰিছে, বিভিন্ন ধৰণৰ সিহঁতৰ যিবিলাক ক্ৰীড়া সেইবিলাক চলি আছে। ব'লক আমি সেইবিলাক অকণমান অনুধাৱন কৰোঁ। সিহঁতৰ শব্দ কিছুমান মই ৰেকৰ্ড কৰিলোঁ, ব'লক আমি সিহঁতৰ শব্দবোৰ অকণমান অনুধাৱন কৰি মনটো ধিয়াই অকণমান অনুভৱ কৰোঁ, ব'লক।